ৰিলছ গিলা এটা বেছিকে বনাই থকা হৈছে ঘুমেই উঠি তাৰ মানে আলোচনা এইটো দেখিছেনে এইটো এই আলোচনা কৰি আছে তাৰ মানে দেউতাই আংঠি আনিছিল কাচৰ আংঠি আনিছিল যে কথা মই পিন্ধা নাই বাৰু মই পিন্ধিম কাৰণ তাতে মোৰ লেবত মানে আংঠি বেছিকৈ পিন্ধিম তাতে কিবা লাগি থকা ইনফেকশ্যন হোৱা চান্স থাকে সেইকাৰণে মই পিন্ধা নাই বাৰু পিন্ধিম মই হ'লেও কথা হ'ল এই জানে যে পিন্ধিবা নোৱাৰোঁ বোলে সেইটো তাই তাৰমানে ভিডিঅ' চাই আছিল আৰু ইফালে মায়ে কমেণ্ট পাছ কৰি আছে যদি ভিডিঅ' চাওঁ যে ইউটিউবৰ ভিডিঅ' যদি চাওঁ যে তাৰমানে তাতে কিছুমান কমেণ্ট পাছ কৰে তাতে এনেকুৱা কয় যে এইটো ৰাখি পিন্ধিব সেইটো ৰাখি পিন্ধিব সেনেকুৱা হৈ আছে এতিয়া এই ৰাখিটি মানে পিন্ধিবা নোৱাৰে মায়েতো নৰয়ে এই চাল লাগে মায়ে নৰে কালিয়ে কৈছে মায়ে নৰবিয়ে মই কোৱা নাই সেইকাৰণে ময়ো চোৱা নাছিলো মই জানো মই যি পিন্ধিবা নোৱাৰিম বুলি ৰাখি চাই বোলে এটাই পিন্ধিবা নোৱাৰি এতিয়া তাৰমানে মনটো বেয়া লাগি আছে ধেত্ৰীয়ে দেউতাই কিমান মৰমত আনিছিল পিন্ধিব বুলি এইটো তাই বেয়া লাগি আছে আৰু তাৰমানে এই কৈ আছে ঠেকাই বাই যাম মানে মাকৰ ঘৰত যাম কৰি আছে মানে এইটো কৈ আছে ৰ তাই তাৰমানে কেনেকৈ চাব লাগিব এতিয়া মায়েও কৈ আছে আৰু আটা পাছে কাণৰ ঘৰ তাৰমানে আৰু কৈছে শেৱালি ফুল মায়ে কৈছে সেইকাৰণে মায়ে উদাহৰণ দিলে মানে শেৱালি ফুল যদি ঘৰৰ পশ্চিম ফালত যদি থাকে তেতিয়াহ'লে মানে বহুত বেছি ভাল ৰ'দটো আজি বঢ়াকৈ উঠিছে বঢ়িয়া লাগছে আৰু শেৱালি ফুল যদি পশ্চিম ফালে যদি থাকে বহুত বেছি ভাল আকৌ কিছুমানৰ মতে মানে বেয়া ঘৰত মানে এই যে ফুল থাকিলে বেয়া সেইবিলাক কমেণ্ট পাছ কৰি আছে আৰু মানে ইউটিউবৰ বস্তুৰ মতে চব বস্তু নচলে বা নহয় তাকে মাহঁতক কৈ আছোঁ আৰু জানা শুনা কিছুমান মানুহে বনাওৱে বাৰু ভাল শুদ্ধ তথ্য দিয়ে কিছুমান মানুহে মানে ভুল তথ্য দিয়ে এনে মানে ভিউজৰ কাৰণে ভুল তথ্য দিয়ে সেইটো কাৰণে যিকোনো ভিডিঅ'ত আশা ৰবানগৈ বেছি বা বিশ্বাস ৰবানগৈ এইটো মইনা তাৰমানে মোৰ ভাত পাৰি আছে আৰু সেয়া ভাত পাৰা হৈ গ'ল এতিয়া ভাতটো খাওঁ ঘৰ পালোঁ আৰু বঢ়িয়াকৈ বহি আছোঁ আৰু মইনাই তাৰমানে এনেকৈ সপা দি আছে তাৰমানে কাণ এই ফুটা হাক দিলোঁ মানে হাক নহয় হাক দিয়া নাই বাৰু এই ফুটো বুলি কৈছোঁ দুইবাৰ ফুটালে এবাৰে 3 নম্বৰ না এবাৰ 3 নম্বৰ এংকাৰ দিছে তাৰমানে এই ফুটাইছে যে ইয়াৰ পাৰিলে বিষ এংকা কিবা তোতলা হৈছে এইটো তাই তোতলা হৈ পেলাই দুইবাৰ মানে পাৰ্লাৰত ফুটালা খাচাকৈ পিষ্টল মাৰিলা এবাৰ মানে ঘৰতে মানে বেজি দি ফুটাইছিল হোমমেড ঘৰতে ফুটাইছিল ফুটানা তাই তাৰমানে এবাৰ এইখিনি এনেকুৱা ফুলি গৈছে তাইক কৈছে আৰু তই বাদ দে আৰু তই কাণ ফুটাব নালাগে মায়ে তাৰমানে বিৰাট সূতা কাণ মানে বঢ়িয়াকৈ কাণ ফুটাই দিব আৰু তাৰমানে এক দেখা নাপোৱা গৈছে কাৰণ এই মায়ে লাইটটো বনাব এয়া দেখা নাপাইছেনে এই দেখা নাপোৱা হৈছে সেইকাৰণে মায়ে সেইটোৱে টৰ্চ মাৰি ফুৰি আছে এই আজি আমাৰ আছে সান্দা এতিয়া অলপ পিছত খাম মই সান্দা কি খাবি না আকৌ দিবা ওলাই পেলাই কি খাবি না বুলি কৈছা তই খাম কাণৰ বিষ উঠি আছে গাইছ তাই কাণত ধৰি আছে তাই কাণ ফুলি গৈছে তাইৰ অৱস্থা বেয়া ৰিলছ গিলা এতিয়া বেছিকৈ বনাই থকা হৈছে আৰু বঢ়িয়াকৈ ৰিলছ দুটা নহয় এটা ৰিলছ বনালে আৰু মইনাৰ মানে এইখিনি বিষ উঠি আছে আৰু এইফালে ভাত হওঁ হৈছে ৰিলছো বনোৱা হ'ল মইনাক হেল্প কৰি দিয়া হ'ল আৰু অকণ ফোনটো চাৰ্জতে দি পেলাই আৰু তাৰমানে ৰিলছ বনাম এতিয়া এয়া ভাত আহি গ'ল এতিয়া বঢ়িয়াকৈ খাব লাগে আৰু ভাত খাই আহি ঘৰ পাই গ'ল আৰু তাৰমানে নিচা এনেকুৱা লাগছে নহয় তাই এই দেখোন নিচা তাৰমানে এই দেখে মোৰ লগত হ'লেও লুডু খেলিব এতিয়া মায়ে তাৰমানে ঘুমাল সেইকাৰণে তাই মোক লুডু খেলো দে এতিয়া লুডু গেম খেলো খেলি পেলাই ঘুমাওঁ